হেল্ল' এভৰিৱান। প্ৰেক্টিচ ছেট মানে কি আৰু বনাই থাকিবলৈ সময় নাই এতিয়া, গতিকে কুইজ এটা মাৰোঁ ভাবিলোঁ। স্ক্ৰীন ৰেকৰ্ড কৰি ইয়াতো ভিডিঅ' এটা দি দিম, যদি চাই আৰু লাভ হ'ব। নাজানো বাৰু বহুত, তথাপিও ট্ৰাই কৰিম। মক টেষ্টহে। চিননিম চিলেক্ট কৰিব দিছে। ভিকেৰিয়াছ মানে কি? ভিকেৰিয়াছ মানে মই নাজানো, এনেই টোক্কা মাৰি দিওঁ ভিণ্ডিক্টিভ বুলি। নহয়, ভিকেৰিয়াছ মানে হৈছে নট এক্সপিৰিয়েঞ্চ পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰা নাই আগতে। নেক্সট কুৱেশ্যন, ক্ৰেভেন মানে মই জানো, ক্ৰেভেন মানে কৱাৰ্ডলিটো হ'ব লাগে, গ্ৰীডিটো লোভিয়া, ফ্লেটাৰিংটো ফ্লেটাৰ মানে খুব উঠাই আছে, মানে ভাল ভাল কথা কয় বা মিছাকৈ। ৰেষ্টলেছ মানে ভাগৰ জোগাৰ, এইটো ভয় খোৱা। ক্ৰেভেনটো ক'ত পাইছোঁ, কৱাৰ্ডলি হৈছে। টেপিড মানে ইৰিভাৰ্চেবল নে কজিং ফেটিং নে ফাষ্ট মুভিং নে লুক, এইটো কি লুক এন, এইটো শব্দ কিবা এটা ভুল আছে নেকি। টেপিড মানে এইটো অকণমান কুহুমীয়া টাইপৰ বুজায়। লুক ৱাৰ্ম বুলি কয়, এইটো স্পেলিংটো ভুল আছে নেকি। লুক ৱাৰ্ম ৱাটাৰ, এইটো ডাউট আছে দেই, গুগল কৰি চাবচোন। এতিয়া নাচাওঁ, পিছত চাওঁ, আপোনালোকে চাব। কিন্তু লুক ৱাৰ্ম টেপিড সেইটোৱে হ'ব লাগে মোৰ মতে। টেনুৱাছ মানে কি? টেনুৱাছ কণ্টেণ্টিয়াছ, ডাৰ্ক, শ্লেণ্ডাৰ, মেল ফাংচনিংটো নহয়, ডাৰ্কো নহয় মোৰ মতে আৰু। শ্লেণ্ডাৰটো মই মিনিংটো নাজানো, কণ্টেণ্টিয়াছটো শব্দটো পাইছোঁ কিন্তু মিনিংটো পাহৰিছোঁ। টেনুৱাছ মানে গতিকে মই শ্লেণ্ডাৰে মাৰি দিওঁ, সেইটোৱে হয়। মিনিং নাজানো কিন্তু টোক্কা চাম, কিন্তু গোটেইকেইটা মিনিং চাই ক্লিয়াৰ কৰিম। তলত লিখি দিয়াহেঁতেন ভাল আছিলে, ইয়াত তলৰ ফালে গোটেইকেইটাৰ মিনিং। নেক্সট, প্ৰবিটি মানে জানো, এইটো ক'ত পাইছিলোঁ, ইথিক্সৰ পেপাৰখনত পাইছিলোঁ। এইটো প্ৰবিটি মানে এইটো ভাল গুণ মানে। ইণ্টিগ্ৰিটিটোৱে হ'ব। ইম্পুডেঞ্চ মানে খুব বেয়াকৈ কয়, মানে অভদ্ৰ মানুহৰ কাৰণে। প্ৰফেন মানে অলপ হেৰি কৰিছে নেকি, মন্দিৰ চন্দিৰবিলাক প্ৰফেন কৰিলে মানে তাত চেনেল পেনেলি সোমাই গ'লে মানে পবিত্ৰতা কলুষিত কৰা টাইপ হ'ব লাগে, নহ'বও পাৰে নাজানো। প্ৰিফেচ মানে আগত থকা, আছে নহয়, ইণ্টিগ্ৰিটি হ'ব, সেইটো জানো। মাষ্টি মানে কি? চাৰ্টেইনিটিটো নহয়, বৰ ধুনীয়া অপশ্যন দিছে, চাৰ্টেইনিটি দিছে, মাষ্টৰ লগত মিলাই হ'লে লাজ পাম আৰু। ষ্টেল, মডাৰ্ণ, মিষ্টেৰিয়াছ। মাষ্টি মানে মিষ্টেৰিয়াছ চাগে। ষ্টেল মানে কি নাজানো, উইল চেক ফৰ চিয়'ৰ। এলিভিয়েট মানে কি? এলিভিয়েট মানে হৈছে কি, টু ৰিলিজ। এলিভিয়েট মানে জানো, এইটো অকণমান কমোৱা, টু লেচেন, এইটো শব্দ মই পঢ়াইছোৱে। এইটো মৰচ মানেও পাইছোঁ, মৰচ মানে চালেন, মানে বহুত দুখ ভৰা একদম, কাৰোবাৰ মানুহ যদি ঢুকায় এনেকুৱা মৰচ চিটুৱেশ্যন হৈ থাকে। এণ্টাগনিষ্ট মানে গুণ্ডাটো, প্ৰটাগনিষ্ট মানে এক্টৰ, মানে লিডিং কেৰেক্টাৰ। ফেক্সিচিয়াছ মানে ফেক্ট লৈ কথা কোৱা, ট্ৰুথফুল নহয়, চৰি, আৰ্টিফিচিয়েলহে হয় ন ফেক্সিচিয়াছ। হি ইজ চ' ফেক্সিচিয়াছ। অ'কে, আৰ্টিফিচিয়েল মানুহ। হস্পিটেবল মানে ৱেলকামিং, হস্পিটেলিটিটো ভাল লাগিলে আপোনালোকৰ, এনেকৈ কয় আৰু। স্কাৰ্চলি মানে বহুত নথকা, হাৰ্ডলি বহুত কমকৈ আহে, মানে স্কাৰ্চলি, তেনেকৈ ঠাণ্ডা দিনত বৰষুণ বহুত স্কাৰ্চলিহে হয়। ডিছডেইন মানে কণ্ডেম, হেট, ক্ৰিটিচাইজ, ডিছঅ'ন। ডিছডেইন মানে হেট, হি ইজ ইন ডিছডেইন, কণ্ডেম, ক্ৰিটিচাইজ কৰিছে কাৰোবাক, কণ্ডেম মানে ছেম মিনিং। হেট মানে ঘিণ কৰিছে, ডিছঅ'নে হ'ব নেকি, হেট কৰিছে ভাবিছিলোঁ অকণমান, একো নাই। নেক্সট কুৱেশ্যন, এবজাৰ্ড মানে কি? এবজাৰ্ড মানে চেন্সলেছ। ফিলেন্থ্ৰফি, বিল গেটছ ইজ এ ফিলেন্থ্ৰফাৰ, বহুত জেনেৰাছ, মানে দান দক্ষিণা দি থাকে বহুত। মিউচুৱেল মানে কি? মিউচুৱেল মানে ৰেচিপ্ৰকেলটোতো উল্টাহে, এগ্ৰি কৰিছে, মিউচুৱেল হ'ব পাৰে অকণমান। কমন, কনজুগেট ৰিলেশ্যনশ্বিপ মানে বিয়া কৰা এগ্ৰিড। মিউচুৱেলটো ৰেচিপ্ৰকেল হৈ গ'ল, চিননিম। আচৰিত পালোঁ, ৰেচিপ্ৰকেল মানে দুই ৰেচিপ্ৰকেল 1/2, মিউচুৱেল ৰেচপেক্ট অকণ হয় আৰু তেতিয়াহ'লে দেই। সেইবোৰে আৰু ফচি যাওঁ নহয়, ইংলিছটো ইমান পঢ়িও লাভ নাই।
উইয়াৰ্ড মানে কি? উইয়াৰ্ড মানে আননেচাৰেল আকৌ। পেচিমিষ্টিক মানে এই যেন পজিটিভ নহয়, একদম নিগেটিভ, নট হোপফুল। এনালগাছ, এনালগাছ মানে চিমিলাৰ। এনালগাছ টু হিজ ডিচিশ্যন আই অলছ' মেড মাই ডিচিশ্যন। এক্সাগেৰেট মানে বহুত উঠাই উঠাই কথা কোৱা, উস্তাদি মানে অভাৰ ষ্টেট, তিলটোকে তাল কৰি কোৱা। লগৰ এটা আছে খুব উঠাই কোৱা কথা। অঁ লাষ্ট কুৱেশ্যন 20টাই আছিলে, ছাবমিট কৰি দিওঁ। কিমান পালোঁনো? 20টাত 15টা শুদ্ধ কৰি দিলোঁ, 5টা ভুল হ'ল, 75% মাৰ্কছ পালোঁ। ঠিকে আছে, শিকিছোঁ ন নতুন বহুত কথা। হ'ব, অ'কে, বাই বাই।